বহুত এটা ডাঙৰ খবৰ লৈ আপোনালোকৰ মাজলৈ আহিলো পটাপট দি যাওঁ বুলি। নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছো আপোনালোকক মোৰ ভিডিঅ'টোৰ মাজলৈ। বন্ধু বান্ধৱীসকল, এটা বিগ ব্ৰেকিং নিউজ, আৰু সেই বিগ ব্ৰেকিং নিউজটো কি জানেনে? আপোনালোকে ভাবে নহয় কিছুমান কথা মই এনেই সাজি পাৰি কওঁ বুলি, কিন্তু মেইন কথা চাৰ্জশ্বিটত যিবিলাক কথা তথ্য পোহৰলৈ আহিছে সেই সকলোবোৰ এটা সুন্দৰ বিশ্লেষণ, আৰু সেই সুন্দৰ বিশ্লেষণৰ পৰা মই আপোনালোকক কওঁ শুনক। শ্যাম কানুৰ মহন্তৰ লগতো আছিল জুবিন গাৰ্গৰ টকাৰ পইচা লেনদেন, আৰু সেই বহুতৰ লগতে টকা পইচাৰ লেনদেন আছিলে, আৰু সেই লেনদেনসমূহ তেওঁ নিজৰ ভিতৰতে গম পাইছেনে নাই। আৰু সেইবিলাকৰ কাৰণে জুবিন গাৰ্গক বহুতো পৰিকল্পনা কৰি টকাখিনি যাতে জুবিন গাৰ্গৰ অথলে যায় তাৰ পৰিকল্পনা কৰি আচলতে জুবিন গাৰ্গক মৃত্যু কৰি মাৰি পেলালে। সেইটোৱে ক'ব লাগিব। মানুহক যে কাটি মাৰিলেহে মৰা তেনেকুৱা কিন্তু নহয় দেই। মানুহক মাৰিব পৰা বহুতো উপায় আছে, যেনে মানসিক কষ্ট বা খুলি খোৱা, অনেক ধৰণৰ, আৰু দেখাই নেমাৰিলেও মানুহক শ্ল' প্ৰয়োজন দিয়া, এনেকুৱা ধৰণৰ কথা, আৰু আপোনালোকে ইমানখিনি মই নকলেও হ'ব। গতিকে সেই শ্যাম কানু মহন্তৰ লগত আছিলে বৃহৎ টকা পইচাৰ লেনদেন। আৰু আপোনালোকক কওঁ শুনক, যি নেকি কালিলৈ আদালতত আনিব, CJM আনিব, অনাৰ পিছত তেওঁ পত্নীয়ে কিন্তু এতিয়ালৈকে সঁচাকৈ মানিব লাগিব, সেই পত্নীগৰাকীয়ে কাকতি মিনতি কৰিছে যে যাতে তেওঁ হাতত হেণ্ডকাপ লাগি নাহে। বাৰু যি কি নহওক, সেই অপৰাধী বুলি তেওঁ গম পোৱাৰ পিছতো, তেওঁ স্বামীজন কেনেকুৱা ধুৰন্ধৰ সেইখিনি কৰাৰ পিছতো তেওঁ পত্নীগৰাকীয়ে কিন্তু তেওঁ লগ এৰা নাই। কিন্তু তেতিয়াহ'লে চাওকচোন শ্যাম কানু মহন্ত কিমান অসভ্য এটা মানুহ হ'ব লাগিব। তেওঁ পত্নীগৰাকীক দিব লাগিব বহুত ধন্যবাদ, আৰু এইজনক দিব লাগিব লাঠ বুলি ক'লে বুজি পাই চাগে নিশ্চয়। আৰু সেই মহিলাগৰাকী, যিগৰাকী মহিলাই নেকি মানুহ মৰা খবৰ পালে হাঁহি মাৰে, আৰু নিজৰ স্বামীৰ কুকাণ্ডবিলাক সকলো জনাৰ পিছতো তেওঁ কি কৰে, মানুহজনৰ লগ এৰা নাই। কয় নহয় বিপদত কিবা স্বামীৰ বিপদৰ সময়ত পত্নী যদি লগত থাকে তেতিয়াহে সেইগৰাকী কি বুলি কয়, প্ৰকৃত পত্নী, নহয় জানো? কিন্তু একদম ওলাইছে এটা ভয়ংকৰ খবৰ, আৰু সেই ভয়ংকৰ খবৰটো মই আপোনালোকক ক'লোৱেই, আৰু সুন্দৰকৈ বিশ্লেষণ কৰিছে অনুপম বুলি সেই সাংবাদিকজনৰ লগত। আৰু তেওঁৰ কথা মই আপোনালোকৰ আগত আগতে বহুতখিনি কৈছিলোঁ, কিন্তু বৰ্তমান জুবিন মৰাৰ পিছত তেওঁ এটা স্থিতিতে আছে। তেওঁ দুমুখীয়া কথা কোৱা নাই, কিন্তু তেওঁ হ'ল দুমুখীয়া মানুহ জানো। হয়তো তেওঁ কাৰোবাৰ চক্ৰান্ত পৰি সেইখন এখন এক্টিং কৰিবও পাৰে, যেনেকৈ অতুনু ভূঞাই কৰি আছে এক্টিং এতিয়া। গতিকে সেই তেওঁ এটা বিশ্লেষণ কৰিছে, সুন্দৰ বিশ্লেষণ। কি ৰঞ্জন বৰুৱা, অমৃত ৰঞ্জন বৰুৱা নে কি বুলি এনেকৈ আছিলে তেওঁৰ লগত, মই পাহৰি গৈছোঁ এই মুহূৰ্তত। গতিকে ইমান সুন্দৰ এটা বিশ্লেষণ আপোনালোকৰ মাজত মই আগবঢ়াই দিছোঁ, চাই লওক। শ্যাম কানুৱে তেওঁৰ পৰা পইচা ধাৰ লৈছিলে জুবিন গাৰ্গক যথেষ্ট চাৰ্জশ্বিটত উল্লেখ আছে, পইচা দিবলৈ আছিলে। শ্যাম কানু জুবিন গাৰ্গক পইচা দিবলৈ আছিলে, সেই কথাটো অসমত কিন্তু চৰ্চা দিবলৈ আছিলে। গতিকে পইচা যেতিয়া দিবলৈ থাকে, কালি যদি আপোনাক মই পইচা সৰহ এমাউণ্ট যদি দিবলৈ থাকে, কালি হয়তো আপুনি মৰি গ'লে মই ভাল পাবও পাৰোঁ। লিংক আছে এইটোৰ লগত, সেইটো আৰু সেইটো কোনোবাই বনাই কোৱা কথাটো আজিলৈকে অসমত চৰ্চা হোৱা নাই, কিন্তু যে জুবিন গাৰ্গৰ পৰা শ্যাম কানু মহন্তই পইচা দিব আছে। গতিকে এই কথাবোৰ এটা লিংক আছে, আৰু সাক্ষীৰ ওপৰতহে কৈছে। SIT-টো এখন উপন্যাস লিখা নাই, ৰচনা লিখা নাই নিজৰ মতে, তাৰ নিশ্চয় তাত এভিডেন্স আছে। কাৰণ আদালতত যোৱাৰ লগে লগেতো এভিডেন্সৰ কথা আহিব। কথা ক'লেইতো নহ'ব, প্ৰতিটো কথাৰ উত্তৰ দি যাব লাগিব কালি, নহ'লে আদালতত কি SIT কি বেজ্জতি নহ'ব নেকি? আইনত তেওঁলোকে বেজ্জতি নহ'ব নেকি? আদালতক বিপথে পৰিচালিত কৰিলে কি তাৰ আইনত ধাৰা নাই নেকি? গতিকে সেই পৰ্যায়লৈ নহয়। গতিকে কথাটো আমি আস্থাত অলপ কিছু ল'ব লাগিব। তাৰমানে গোটেইবিলাক কথা চাৰ্জশ্বিটত যেনেকৈ আছে, লগে লগে সাক্ষীও আছে। শ্যাম কানুৱে তেওঁৰ পৰা পইচা ধাৰ লৈছিলে
জুবিন গাৰ্গৰ পৰা জুবিন গাৰ্গক যথেষ্ট চাৰ্জশ্বিটত উল্লেখ আছে চাৰ্জশ্বিটত উল্লেখ আছে পইচা দিবলৈ আছিলে চাম কানু জুবিন গাৰ্গক পইচা দিবলৈ আছিলে সেই কথাটো অসমত কিন্তু চৰ্চা নাই হোৱা চৰ্চা দিবলৈ আছিলে গতিকে পইচা যেতিয়া দিবলৈ থাকে কালি যদি আপোনাক মই পইচা সৰহ এমাউণ্ট যদি দিবলৈ থাকে কালি হয়তো আপুনি মৰি গ'লে মই ভাল পাবও পাৰোঁ লিংক আছে এইটোৰ লগত সেইটো আৰু সেইটো কোনোবাই বনাই কোৱা এই কথাটো আজিলৈকে অসমত চৰ্চা হোৱা নাই কিন্তু যে জুবিন গাৰ্গৰ পৰা শ্যাম কানু মহন্তই পইচা দিব আছে গতিকে এই কথাবোৰ মানে এটা লিংক আছে আৰু সাক্ষীৰ ওপৰতহে কৈছে SIT-টো এখন উপন্যাস লিখা নাই ৰচনা লিখা নাই নিজৰ মতে তাৰ নিশ্চয় তাত এভিডেন্স আছে কাৰণ আদালতত যোৱাৰ লগে লগেতো এভিডেন্সৰ কথা আহিব কথা ক'লেইতো নহ'ব প্ৰতিটো কথাৰ উত্তৰ দি যাব লাগিব কালি নহ'লে আদালতত কি হেৰি SIT কি বেজ্জতি নহ'ব নেকি আইনত তেওঁলোকে বেজ্জতি নহ'ব নেকি আদালতক বিপথে পৰিচালিত কৰিলে কি তাৰ আইনত হেৰি ধাৰা নাই নেকি গতিকে সেই পৰ্যায়লৈ নহয় গতিকে কথাটো আমি আস্থাত অলপ কিছু ল'ব লাগিব তাৰমানে গোটেইবিলাক কথা চাৰ্জশ্বিটত যেনেকৈ আছে লগে লগে সাক্ষীও আছে শ্যাম কানুৱে তেওঁৰ পৰা পইচা ধাৰ লৈছিলে জুবিন গাৰ্গৰ পৰা জুবিন গাৰ্গক যথেষ্ট চাৰ্জশ্বিটত উল্লেখ আছে চাৰ্জশ্বিটত উল্লেখ আছে পইচা দিবলৈ আছিলে চাম কানু জুবিন গাৰ্গক পইচা দিবলৈ আছিলে সেই কথাটো অসমত কিন্তু চৰ্চা নাই হোৱা চৰ্চা দিবলৈ আছিলে গতিকে পইচা যেতিয়া দিবলৈ থাকে কালি যদি আপোনাক মই পইচা সৰহ এমাউণ্ট যদি দিবলৈ থাকে কালি হয়তো আপুনি মৰি গ'লে মই ভাল পাবও পাৰোঁ লিংক আছে এইটোৰ লগত সেইটো আৰু সেইটো কোনোবাই বনাই কোৱা এই কথাটো আজিলৈকে অসমত চৰ্চা হোৱা নাই কিন্তু যে জুবিন গাৰ্গৰ পৰা শ্যাম কানু মহন্তই পইচা দিব আছে গতিকে এই কথাবোৰ মানে এটা লিংক আছে আৰু সাক্ষীৰ ওপৰতহে কৈছে SIT-টো এখন উপন্যাস লিখা নাই ৰচনা লিখা নাই নিজৰ মতে তাৰ নিশ্চয় তাত এভিডেন্স আছে কাৰণ আদালতত যোৱাৰ লগে লগেতো এভিডেন্সৰ কথা আহিব কথা ক'লেইতো নহ'ব প্ৰতিটো কথাৰ উত্তৰ দি যাব লাগিব কালি নহ'লে আদালতত কি হেৰি SIT কি বেজ্জতি নহ'ব নেকি আইনত তেওঁলোকে বেজ্জতি নহ'ব নেকি আদালতক বিপথে পৰিচালিত কৰিলে কি তাৰ আইনত হেৰি ধাৰা নাই নেকি গতিকে সেই পৰ্যায়লৈ নহয় গতিকে কথাটো আমি আস্থাত অলপ কিছু ল'ব লাগিব তাৰমানে গোটেইবিলাক কথা চাৰ্জশ্বিটত যেনেকৈ আছে লগে লগে সাক্ষীও আছে দেখিলে নিশ্চয় আপোনালোকে সেই পলাশ ৰঞ্জন বৰুৱাৰ সুন্দৰ বক্তব্যখিনি দেখিছেনে আমি ভাবি থাকোঁ কি আৰু হৈ আছে কি চাৰ্জশ্বিটত বোলে আৰু এনেকুৱা কিছুমান ভয়ংকৰ খবৰ আছে সেই খবৰবিলাক মানে আপোনালোকে পালে আপোনালোকৰ গা নোম শিয়ৰি উঠিব আৰু সেই পলাশ ৰঞ্জন বৰুৱা তেওঁকো কৈছোঁ সঁচাকৈ বহুত বহুত ধন্যবাদ দিছোঁ তেওঁ ইমান সুন্দৰ এটা বিশ্লেষণ অনুপম চক্ৰৱৰ্তীৰ লগত আলোচনা কৰিছে গতিকে বন্ধু বান্ধৱীসকল আৰু বহুতো আছে নথকা নহয় কিন্তু কি জানেনে লাহে লাহে ওলাই থাকিব আপোনালোকে গম পাই থাকিব আৰু এইখিনিতে মই কৈ দিওঁ শিখা শৰ্মাই যে কিছুমান কথা কৈছে টকা পইচাৰ হৈ পেলাই অকল যে শেখৰ জ্যোতিয়ে যে টকা খাইছে সেইটো কিন্তু কেতিয়াও নহয় আৰু ইমানখিনি নোলাবৰ কাৰণে আচলতে এইখন দুৰ্বল চাৰ্জশ্বিট দি পেলাই থৈ দিছে নোলায়ো আপোনালোকক মই কৈ দিছোঁ শুনক এই সময়ত জুবিন গাৰ্গে কোনো কাৰণতে ন্যায় নাপায় আৰু 18 ডিচেম্বৰত যিটো চাৰ্জশ্বিট আহিব সেইখন চাৰ্জশ্বিটত কি হয় আৰু আপোনালোকেতো জানিবই সকলো মেনেজ গতিকে বন্ধু বান্ধৱীসকল মনটো বহুত দুখ লাগে কিন্তু দুখ লাগিলেও উপায় নাই এসময়ত জুবিন গাৰ্গকো যিটো আমি নেকি বেয়া দেখিছিলোঁ তেতিয়া সমালোচনা কৰিছিলোঁ সমালোচনা কৰিবই লাগিব কিন্তু অন্ধভক্ত নহয় আমি অন্ধভক্ত হোৱাৰ কাৰণে আজি এচামে দেখিছেনে জুবিন গাৰ্গৰ সোঁৱে বাৱে থকা সেইজাকক দেখিছেনে নাই কিন্তু চুপচাপ আছে কিন্তু সাধাৰণ যিখিনি আমাৰ জুবিন অনুৰাগী তেওঁলোকে কিন্তু কি কৰি আছে এতিয়াও লাগি আছে আপোনালোকে দেখি আছে কিন্তু যিসকল জুবিনৰ সোঁৱে বাৱে আছিলে সেইসকল কিন্তু এতিয়া চুপচাপ নিজৰ স্বাৰ্থৰ কাৰণে কিহৰ কাৰণে জানেনে এতিয়া আহিছে ইলেকশ্যন ক'ৰ পৰা কোনে টিকট ল'ব সেইটোক লৈ তেওঁলোক এতিয়া ব্যস্ত গতিকে আমিনো কৈ কি লাভ নিজৰ পত্নীগৰাকীয়ে হাত দাঙি দিলে গতিকে আমাৰ পৰাও আৰু হয়তো বাই বাই দিব লাগিব কিন্তু মুখেৰেহে কওঁ দেই অন্তৰৰ পৰা কিন্তু সেইটো বাই বাই কেতিয়াও দিব নোৱাৰোঁ বন্ধু বান্ধৱীসকল সেইখিনিতে আপোনালোকৰ পৰা লৈছোঁ বিদায় বাই বাই